Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss koribole goi asu general characteristics of bacteria বিষয়. প্ৰথম কথা হল bacteria নাম এটা শুনা লগে লগে তোমালোকৰ 3-4টা characters দিমাগত আহিবই লাগে. কি characters হ'ব পাৰে? যে bacteria এটা কথা শুনুতে তোমালোকে জানিব লাগে যে bacteria বিলাক হল prokaryotic organism. Prokaryotic organism. Sir, prokaryotic organism মানে যাৰ nucleus na thake to prokaryotic organism mane ki those organism jar no nucleus hetor nucleus nai hetor membrane bound organelles na thake membrane bound organelles ne poat malke sir membrane bound organelles mane ki amar cells bilakor jodi kotha koa mane higher organism bilak dangor plants dangor animals to me আমার যদি সেলস বিলাক সোয়া আমি হলো ইউক্যারিওটিক অর্গানিজম মানে আমার যোনবিলাক সেলস আছে সেবিলাক ইউক্যারিওটিক সেলেৰে বনা সো ইউক্যারিওটিক সেলৰ ভিতৰত তোমালোকে বহুতো মেমব্ৰেন বাউন্ড অৰ্গানেলস পাবা মেমব্ৰেন বাউন্ড আবৰণ থকা কিছুমান অৰ্গানেলস পাবা যেনেকে নিউক্লিয়াছৰ এখন আবৰণ আছে যেনেকে মাইটকন্ড্ৰিয়া আবৰণ এখন আছে ক্লোৰোপ্লাস্ট আবৰণ এখন আছে গোলগি বডি এন্ডোপ্লাজমিক ৰেটিকুলাম ভেকিউলস এবিলাকৰ কি পাবা আবৰণ এখন পাবা তো এহেতৰ হল মেমব্ৰেন বাউন্ড অৰ্গানেলস থাকে কিন্তু যদি প্ৰোক্যাৰিওটিক সেলস বিলাকৰ কথা পাতো বা প্ৰোক্যাৰিওটিক অৰ্গানিজম বিলাকৰ যদি কথা পাতো এহেতৰ গাত সেই মেমব্ৰেন বাউন্ড অৰ্গানেলস বিলাক নাথাকে মানে হেতৰ সেলস বিলাকত মেমব্ৰেন বাউন্ড অৰ্গানেলস নাথাকে মেমব্ৰেন বাউন্ড অৰ্গানেলস বুলি কওঁতে আমি কাৰ কথা বুজাবলৈ ট্ৰাই কৰি আছো আমি কথা পাতি আছো মাইটকন্ড্ৰিয়া আছে নে নাই আমি কথা পাতি আছো ক্লোৰোপ্লাস্ট আছে নে ক্লোৰোপ্লাস্ট নাই আমি কথা পাতি আছো এন্ডোপ্লাজমিক ৰেটিকুলাম আছে নে নাই আমি কথা পাতি আছো ভেকিউলছ আছে নে নাই আমি কথা পাতি আছো গোলগি বডি আছে নে গোলগি বডি নাই সো তোমালোকে যদি সোয়া প্রোক্যারিওটিক সেল এটা মানে প্রোক্যারিওটিক অর্গানিজম বিলাক ব্যাকটেরিয়া এটা দে আর ভেরি সিম্পল ইন স্ট্রাকচার হয়নে হেতৰ ইমান ডাঙৰ বস্তু নাথাকে নিউক্লিয়াছ নাই মেমব্ৰেন বাউন্ড অৰ্গানেলস নাই তেলে স্যাৰ কেনেকে হেতে কাম কৰে হেতৰ যোনবিলাক ইম্পৰ্টেন্ট কাম আছে কেনেকে নিউক্লিয়াছ যদি নাই কেনেকে কাম কৰে সো আমাৰ ইউক্যারিওটিক সেলত নিউক্লিয়াছৰ কাম কি নিউক্লিয়াছৰ ভিতৰত ডিএনএ থাকে আৰু ডিএনএ খিনি ম্যাক্সিমাম সেলৰ ফাংশন বিলাক কন্ট্ৰোল কৰে সো নিউক্লিয়াছ নাই কিন্তু নিউক্লিয়াছৰ বিপৰীতে হেতৰ কি আছে নিউক্লিয়ইড বুলি এটা স্ট্ৰাকচাৰ আছে নিউক্লিয়ইড মই সেল এটা আঁকি তোমালোকক বুজাম গুটেখিনি সো কি থাকে নিউক্লিয়াছ নাথাকে বাট নিউক্লিয়ইড থাকে নিউক্লিয়ইড মানে কি খালি সেলটোৰ ভিতৰত ডিএনএ খিনি উপঙি থাকে এটা জায়গাত আৰু সেইখিনিক আমি নিউক্লিয়ইড বুলি কওঁ ওকে সো এটো হল প্ৰথম টপিক প্ৰথম লাইনটো প্ৰথম জেনাৰেল ক্যাৰেক্টাৰিস্টিক্সৰ বিষয়ে তোমালোকক যদি কথা পাতো ব্যাকটেৰিয়া নামটো শুনা লগে লগে তোমালোকৰ দিমাগত এটা আহিব যে দে আৰ প্ৰোক্যাৰিওটিক অৰ্গানিজম প্ৰত্যেকটো ব্যাকটেৰিয়া প্ৰোক্যাৰিওটিক সেলেৰে বনিছে ওকে এই প্ৰোক্যাৰিওটিক সেলস বিলাক যিহেতু বনিছে প্ৰোক্যাৰিওটিক সেল বিলাকেৰে এহেতক আমাৰ আৰএইচ হুইটেকাৰ নামৰ যোনজন সাইন্টিষ্ট আছিল 5 কিংডম ক্লাসিফিকেশন দিছিল তেওঁ 1969 ত ব্যাকটেৰিয়া বিলাকক এটা গ্ৰুপত ৰাখিছিল গ্ৰুপটোৰ নাম হল মনেৰা সো মনেৰা গ্ৰুপটোত ব্যাকটেৰিয়া খিনিক সবকে ৰাখা হৈছে ওকে সো which group bacteria belongs to monera okay প্ৰথম গ্ৰুপটো ওকে স্যার বুঝিলো নেক্সট টপিকটো এটা হল ফার্স্ট কনসেপ্টটো জানো প্রোক্যারিওটিক অর্গানিজমৰ বনে নেক্সট কথাটো হল যে হেবিলাক মোস্টলি ব্যাকটেৰিয়া বিলাক মোস্টলি কেনেকুৱা হয় মোস্টলি এবিলাক ইউনিসেলুলার অর্গানিজম হয় ইউনিসেলুলার এক কোষী জীৱ এক কোষী হেতে এটা কোষে ইন্ডিপেন্ডেন্টলি জীয়াই থাকিব পাৰে আমাৰ এটা সেল জীয়াই থাকিব পাৰিব না ইন্ডিপেন্ডেন্টলি নোৱাৰে মই যদি স্কিন সেল এটা উলিয়াই পেলাই বাহিৰত ৰাখি দিও মৰি যাব হেতু কিন্তু ব্যাকটেৰিয়া বিলাকৰ কথা ভাবাচোন হেবিলাক যদিও ভেৰি সিম্পল হেতে বহুত ডাইভাৰ্সলি ফাংশন কৰিব পাৰে সো প্ৰত্যেকটো সিম্পল বস্তু কিন্তু ইমান হেতক সিম্পল বুলি আমি এনেকে ওভাৰলুক কৰিব নোৱাৰো কেতিয়াবা সিম্পল বস্তু এটাই বহুতো ডাঙৰ কাম কৰে তো সেই সিমিলাৰ কথাটো আমাৰ ব্যাকটেৰিয়াৰ লগত প্ৰযোজ্য যে হেত সিম্পল হয় অফ কোর্স হেতৰ সেল বিলাক সিম্পল কিন্তু সেই এটা সেলে গুটেই ফাংশন কৰি আছে সেই এটা সেলে ইন্ডিপেন্ডেন্টলি জীয়াই থাকিব পাৰে সো মোস্টলি ইউনিসেলুলাৰ আৰু এই ইউনিসেলুলাৰ সেল বিলাকে ইন্ডিপেন্ডেন্টলি জীয়াই থাকিব পাৰে ইন্ডিপেন্ডেন্ট এক্সিস্টেন্স হেতে দেখুৱাব পাৰে ইন্ডিপেন্ডেন্ট এক্সিস্টেন্স ওকে বুজি পালো ওকে স্যার সেকেন্ড পইণ্টটো গম পালো এই ইউনিসেলুলাৰ সেলস বিলাক কেতিয়াবা কলনি
হৈও থাকে মানে এটা সেল দুটা সেল এনেকে বহুতো সেল মিলি পেলাই দেখিবলৈ কেনেকুৱা লাগে দেখিবলৈ যে এটা গ্ৰুপ এটা কলনি বনাই আছে সো কলনি ফৰ্মেশনো কৰে বাট হেহেত প্ৰত্যেকটো সেলে ইন্ডিপেন্ডেন্টলি এক্সিষ্ট কৰিব পাৰে বুজি পালো স্যার মোস্টলি বুজিছিল নেক্সট পইণ্টটো হল যে ব্যাকটেৰিয়া যোনবিলাক আছে সেই ব্যাকটেৰিয়া বিলাকৰ কি হয় দে আৰ মাইক্ৰোস্কোপিক সাইজৰ যদি কম্পেৰিজন কৰো দে আৰ মাইক্ৰোস্কোপিক ইন নেচাৰ মাইক্ৰোস্কোপিক হয় বহুতো সৰু হয় স্যাৰ কিমান হয় সাইজৰ কিবা আছে নে ৰেঞ্জ আছে নে ইয়েস সাইজৰ ৰেঞ্জ মই যদি কওঁ 0.1 মাইক্ৰোমিটাৰ টু around 5 মাইক্ৰোমিটাৰ গম পালানে সো এটো হল ব্যাকটেৰিয়াৰ সেলস বিলাকৰ ৰেঞ্জ সাইজৰ মানে যোনটো ৰেঞ্জ আছে হেতু এতিয়া যদি ইয়াৰে কথা পাতো ইয়াৰে ভিতৰত মাইক্ৰো মানে সাইজৰ যদি কথা পাতো এটা স্মলেষ্ট ব্যাকটেৰিয়াল সেল হে যোনটো নেকি এমসিকিউ খুদা তোমালোকৰ হেতু নাম হল মাইকোপ্লাজমা যাক নেকি আমি PPLO বুলি কওঁ PPLO লিউৰো নিউমোনিয়া লাইক অৰ্গানিজম PPLO স্পেলিং to লিখি দিছো PPLO মানে কি লিউৰো নিউমোনিয়া লাইক অৰ্গানিজম ইয়াৰ সাইজ কিমান জানেনে ইয়াৰ সাইজ হল একেবাৰে সৰু সাইজ 0.1 মাইক্ৰোমিটাৰ আৰু A2 হল the smallest living cell of bacteria without cell wall very important without cell wall কাৰণ আমি জানিম এটা ব্যাকটেৰিয়াল সেলৰ ক্যাৰেক্টাৰিস্টিক্স যেতিয়া চাম আমি ব্যাকটেৰিয়াল সেলৰ স্ট্ৰাকচাৰ সব ব্যাকটেৰিয়া সেল বিলাকৰ সেল ওয়াল থাকে বাট এই মাইকোপ্লাজমা এটো সেলটো বাদ দি ব্যাকটেৰিয়া সেল এটা হয় বা ব্যাকটেৰিয়া সেলৰ ইট ইজ এন এক্সেপশন মাইকোপ্লাজমাটো ইট ইজ দ্য স্মলেষ্ট সেল উইদাউট এনি সেল ওয়াল ওকে সো এইখিনি তিনি চাৰিটা বস্তু আমি জানিলো দে আৰ মাইক্ৰোস্কোপিক 0.1 মাইক্ৰোমিটাৰ টু 5 মাইক্ৰোমিটাৰ হ'ব পাৰে ওকে তাৰপিছত আমি যদি কওঁ এহেতৰ নেক্সট জেনাৰেল ক্যাৰেক্টাৰিস্টিক্সলৈ আহো নেক্সট জেনাৰেল ক্যাৰেক্টাৰিস্টিক্সটো যদি চাওঁ আমি হেতৰ আমি হেবিটেটটো চাব লাগিব যে হেবিটেট কেনেকুৱা জায়গাত থাকিব পাৰে হেবিটেটৰ যদি কথা পাতা দে আৰ ইউবিকুইটাস ইন নেচাৰ ইউবিকুইটাস স্যাৰ ইউবিকুইটাস শব্দটোৰ অৰ্থ কি ইউবিকুইটাস মানে এভৰিৱেৰ এয়াৰৰ কথা কোৱা এয়াৰ ৱাটাৰ soil rocks যি কথা নকোৱা কিয় under sea everywhere পাব পৰা যায় তো এটা ভগৱানৰ নিচিনা মানে omnipresent ubiquitous in nature so ব্যাকটেৰিয়া বিলাকৰ যদি কথা পাতো এনেকুৱা ব্যাকটেৰিয়া আছে যোনবিলাক নেকি এক্সট্ৰিম সিচুৱেচনটো থাকিব পাৰে এক্সট্ৰিম সিচুৱেচনছ মানে কাৰ কথা পাতি আছো আমি hot thermal vents deep sea extreme condition যাক আমি একেলগে এক্সট্ৰিবোফাইলছ বুলি কওঁ যেনেকৈ আমি কওঁ থাৰ্মোএচিডোফাইলছ মানে কি যোনবিলাক হাই টেম্পাৰেচাৰ এৰিয়া য'ত নেকি হাই এচিডিক কণ্ডিশ্যন তাতো জীয়াই থাকিব পাৰে আমি যদি কওঁ তোমালোকৰ হেলোফাইলছ য'ত নেকি বহুতো সল্টি কণ্ডিশ্যন হেলোফাইলছ বিলাক সো সেইবিলাক হেবিটেটটো বহুত সল্টি কণ্ডিশ্যনতো হেঁতে জীয়াই থাকিব পাৰে মেথানোজেন্স য'ত নেকি মিথেন সিথেন পায় তাত জীয়াই থাকিব পাৰে সো এইবিলাক হল তোমাৰ হেবিটেট তো আমি এতিয়ালৈকে কেইটা 4-5টা পইণ্ট পালো সো 4টা পইণ্টছ পালো মেইনলি এটা হল প্ৰথমটো পইণ্ট প্ৰক্যাৰিওটিক অৰ্গানিজম সেকেন্ড পইণ্টছ দে আৰ ইউনিসেলুলাৰ হয়নে তাৰপিছত মাইক্ৰোস্কোপিক ইন নেচাৰ বহুতো সাইজত সৰু হয় হেবিটেট যদি কওঁ হেবিটেট এভৰিৱেৰ ইউবিকুইটাস ইন নেচাৰ আমি নেক্সট যদি কথা পাতো নিউট্ৰিশনৰ বিষয় হেঁতে কেনেকুৱা ধৰণৰ নিউট্ৰিশন শো কৰে খাদ্য আহৰণ কৰা ষ্টাইলটো কি নিউট্ৰিশনত যদি কথা পাতো মেইনলি আমি দুটা মেইন ভাগ পাম যে হেঁতে অটোট্ৰপিক নিউট্ৰিশনো দেখুৱায় অটোট্ৰপিক নিউট্ৰিশন আৰু হেঁতে হেটেৰোট্ৰপিক নিউট্ৰিশনো দেখায় স্যাৰ অটোট্ৰপিক মানে কি হেটেৰোট্ৰপিক মানে কি নুবুজালে অটোট্ৰপিক মানে তোমালোকে জানাই যেনেকৈ আমাৰ প্লান্টছ বিলাকত হেঁতক অটোট্ৰপিক নিউট্ৰিশন দেখুৱায় প্লান্টছ বিলাকে কি কৰে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে উইথ দ্য হেল্প অফ ক্লোৰোফিল তেনেকৈ ব্যাকটেৰিয়া বিলাকৰ গাটো কিছুমান ক্লোৰোফিল পিগমেন্টছ থাকে তোমালোকে দেখিবা ক্লোৰোফিল এ ব্যাকটেৰিয়া ক্লোৰোফিল হেঁতৰ স্পেচিয়েল টাইপ অফ ক্লোৰোফিল থাকে যাৰ দ্বাৰা নেকি হেঁতে নিজে নিজৰ খাদ্য বনাব পাৰে সো অটোট্ৰপিক কণ্ডিশ্যনতো আমি দুটা টাইপৰ কণ্ডিশ্যন দেখি পাওঁ এটা হল ফটো অটোট্ৰপিক মানে
ফটোঅট'ট্ৰপিক মানে কি লাইট ইউজ কৰিব আৰু কাৰ্বন ডাই অক্সাইড ইউজ কৰি পেলাই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পাৰে কেম'অট'ট্ৰপিক বেক্টেৰিয়া কিছুমান দেখিম কেম'অট'ট্ৰপিক মানে স্যাৰ কেমিকেলছ ইউজ কৰি পেলাই সিহঁতে লাইটৰ পোহৰ ইউজ কৰি পেলাই কেমিকেলছবিলাক ইউজ কৰে যেনেকৈ আমি যে দেখিম নাইট্ৰজেন সিহঁতে খাব পাৰে নাইট্ৰজেন ফছফৰাছ আইৰণ ছালফাৰ এইবিলাক সিহঁতে ইউজ কৰিব পাৰে সিহঁতে কেমিকেলছবিলাক খাই পেলাই লাইটৰ পোহৰত ভাঙি পেলাই সিহঁতে নিজৰ নিউট্ৰিশ্যন নিজে কভাৰ কৰিব পাৰে চ' ফটোট্ৰপিকৰ যদি এক্সাম্পল চোৱা ফটোট্ৰপিকৰ এক্সাম্পলছ মই যদি কওঁ সেইটো হ'ল চায়েনোবেক্টেৰিয়াৰ কথা পাতিব লাগিব তাত আমাৰ কেম'অট'ট্ৰপিকৰ যদি কথা পাতা নাইট্ৰ'ছ'মনাছ বেক্টেৰিয়াবিলাক হয়নে তাৰপিছত নষ্টক এনাবেনা এইবিলাক হ'ল তোমাৰ কেম'অট'ট্ৰপিক নিউট্ৰিশ্যন শ্ব' কৰে ওকে নেক্সট আমি যদি হেটাৰট্ৰপিক নিউট্ৰিশ্যন মানে বুজিবলৈ চাওঁ হেটাৰট্ৰপিক নিউট্ৰিশ্যন মানে স্যাৰ কি হেটাৰট্ৰপিক নিউট্ৰিশ্যন মানে যোনে আনৰ ওপৰত নিৰ্ভৰশীল আনৰ পৰা খাদ্য খাই সিহঁতে জীয়াই থাকে যেনেকৈ আমি নিউট্ৰিশ্যনটো কেনেকুৱা শ্ব' কৰোঁ আমাৰ নিউট্ৰিশ্যনটো হ'ল হেটাৰট্ৰপিক টাইপ অফ নিউট্ৰিশ্যন কাৰণ আমি বেলেগক খাই জীয়াই থাকোঁ চ' বহুতো বেক্টেৰিয়া এনেকুৱাও আছে যোনবিলাকে নেকি বেলেগৰ ওপৰত নিৰ্ভৰশীল চ' হেটাৰট্ৰপিক নিউট্ৰিশ্যনৰো আকৌ টাইপ আছে ফাৰ্ষ্ট টাইপটো হ'ল আমি যদি কওঁ চেপ্ৰ'ফাইটিক স্যাৰ চেপ্ৰ'ফাইটিক মানে কি বুজাই আছো নেক্সটটো হ'ল পেৰাচাইটিক নেক্সটটো হ'ল চিম্বায়টিক বা চিম্বায়টিক কি বস্তু স্যাৰ বুজাই দিওঁ চেপ্ৰ'ফাইটিক মানে কি যোনবিলাক বেক্টেৰিয়াই ডেড আৰু ডিকেইং অৰ্গেনিজমৰ ওপৰত জীয়াই থাকে মৰা গেলা পচা এইবিলাক বস্তুৰ ওপৰত যেতিয়া জীয়াই থাকে সেইবিলাক কওঁ আমি চেপ্ৰ'ফাইটিক কণ্ডিশ্যন হয় না সেইটো চেপ্ৰ'ফাইটিক নিউট্ৰিশ্যন বুলি কওঁ ডেড ইয়েছ ইয়াৰ এক্সাম্পল যদি চোৱা আমি যদি কথা পাতো বেচিলাছ সাবটিলিছ নামৰ বেক্টেৰিয়া আমি যদি কথা পাতো ক্লষ্ট্ৰিডিয়াম এইবিলাক হ'ল চেপ্ৰ'ফাইটিক নিউট্ৰিশ্যন দেখায় পেৰাচাইটিক মানে হ'ল বেলেগৰ ওপৰত নিৰ্ভৰশীল বাট লাইভ অৰ্গেনিজম এইটো লাইভ অৰ্গেনিজমৰ পৰা ওপৰত যেতিয়া জীয়াই থাকে বেলেগৰ ওপৰতে বাট লাইভ চেপ্ৰ'ফাইটিক কিটো কৈ আছিলে বেলেগৰ ওপৰত জীয়াই আছে কিন্তু ডেড চ' মই যদি কওঁ পেৰাচাইটিকৰ এটা এক্সাম্পল দিয়াচোন আমাৰ ক্ষেত্ৰত উকনিটো কি কয় তোমাৰ ওপৰত এটা পেৰাচাইট হিচাপে কাম কৰিছে তুমি জীয়াই থকা বস্তু এটাৰ পৰা ৰস শুহি খাই আছে চ' তেনেকৈ পেৰাচাইটিক বেক্টেৰিয়াবিলাকো আছে চ' আমাৰ পেটতো বহুতো পেৰাচাইটিক বেক্টেৰিয়া কিছুমান আছে যোনবিলাক নেকি আমাৰ পেটত গাট বুলি যে কয় আমাৰ লাৰ্জ পাকস্থলীত জীয়াই থাকে সিহঁতে আমাৰ পৰা খাদ্য লৈ খায় কিন্তু সিহঁতে আমাক বহু ধৰণে সহায়ো কৰে আমাৰ যোনবিলাক ফুড কণ্টেণ্ট আছে চেলুলোজ আমি খাওঁ কিবা কওঁ সেইবিলাকক আমাক ডিগ্ৰেড কৰে পেটত হয় না ডাইজেশ্যনত হেল্প কৰে সেইবিলাকলৈ আহিম আমি চ' পেৰাচাইটিকৰ যদি এক্সাম্পল চাওঁ আমি পেৰাচাইটিকৰ এক্সাম্পল তোমালোকে যদি চোৱা যোন নেকি বেলেগ অৰ্গেনিজমৰ লাইভ অৰ্গেনিজমৰ ওপৰত জীয়াই থাকি সিহঁতক লোকচানো কৰিব পাৰে সেইবিলাক হ'ল পেৰাচাইটিক সিহঁতক আমি কওঁ এক্সাম্পল যদি চাওঁ মাইকোবেক্টেৰিয়াম টিউবাৰকুলোচিছ এইবিলাক হয়নে মাইকোবেক্টেৰিয়াম এইবিলাক হ'ল এক্সাম্পল ওকে নেক্সট যদি কওঁ চিম্বায়টিকৰ ক্ষেত্ৰত আমি যদি চাওঁ চিম্বায়টিক মানে কি বেলেগৰ ওপৰত জীয়াই থাকে হয় কিন্তু বেলেগক সহায়ো কৰে তাৰ পৰাও সহায় মানে দুটা বস্তু যদি একেলগে জীয়াই থাকে এটাই আনটোক হেল্প কৰি আছে সেই সিচুৱেশ্যনটোৰ পৰা একেলগে যে আছে এটাই আনটোক হেল্প কৰে সেইটো চিম্বায়টিক নিউট্ৰিশ্যন বুলি কওঁ তো চিম্বায়টিকত মানে কি both benefit so বেক্টেৰিয়াবিলাকে কি কৰে বেক্টেৰিয়াবিলাকে বহুতো আমাৰ প্লান্টছৰ ৰুটত থাকে ৰুট অফ প্লান্টছ বহুত প্লান্টছৰ ৰুটত থাকে আৰু সিহঁতে নাইট্ৰজেনটো ফিক্স কৰাত হেল্প কৰে এক্সাম্পল যদি মই কওঁ ৰাইজোবিয়ামটো এটা বেক্টেৰিয়া খুব ইম্পৰ্টেণ্ট ৰাইজোবিয়াম বেক্টেৰিয়াটোৰ নাম মনত ৰাখিবা ৰাইজোবিয়ামে লেগুমিনাছ প্লান্টছবিলাকৰ মানে দালিজাতীয় প্লান্টছবিলাকৰ ৰুটছত থাকে আৰু ৰুটছত সিহঁতে নাইট্ৰজেন ফিক্স কৰাত হেল্প কৰে ওকে চ' এই কনচেপ্টখিনি কিহত আহিলে নিউট্ৰিশ্যনত আহিলে চ' নিউট্ৰিশ্যনৰ বিষয়ে আমি জানিলোঁ জেনেৰেল কেৰেক্টাৰিষ্টিক্সৰ নেক্সট যদি আমি কথা পাতো সিহঁতৰ ৰেছপিৰেশ্যনটো কেনেকুৱা টাইপৰ ৰেছপিৰেশ্যন কেনেকুৱা হয় যে খাদ্য সিহঁতে যে ল'লে খাদ্যখিনি ভাঙে কেনেকৈ ওকে চ' সিহঁতৰ খাদ্যৰ মানে ৰেছপিৰেশ্যনৰ টাইপটো দুটা টাইপৰ হ'ব পাৰে দুটা টাইপৰ নহয় তিনিটা টাইপৰ হ'ব পাৰে এটা হ'ল এৰবিক নিউট্ৰিশ্যন য'ত নেকি অক্সিজেন ইউজ হ'ব অক্সিজেন ইউজ কৰি পেলাই বস্তুবিলাক খাদ্যবিলাক ভাঙিব আৰু জীয়াই থাকিব এটা হ'ল এনাৰবিক টাইপ অফ ৰেছপিৰেশ্যন য'ত নেকি অক্সিজেন ইউজ নকৰে নো অক্সিজেন ইউজ আৰু থাৰ্ড হ'ল ফেকাল্টেটিভ
anaerobes facultative anaerobes মানে কি যোনবিলাক ব্যাকটেৰিয়া নেকি অক্সিজেন প্ৰেজেন্ট এণ্ড এবসেন্ট দুইটাতে হেঁতে কাম কৰিব পাৰে সো হেতক ফেকাল্টেটিভ বুলি ক'লে ফেকাল্টেটিভ মানে কি হেঁতে চৈতান যে সিচুৱেশন যদি এনেকুৱা অক্সিজেন আছে ওকে অক্সিজেনে ইউজ কৰিলাম অক্সিজেন যদি নাই হেঁতে মৰি নাযায় হেঁতে অক্সিজেন ইউজ নকৰাকে হেঁতে এনাৰবিক কণ্ডিশনো কৰিব পাৰে মানে দুইটা পিনে অক্সিজেন ইউজো কৰিব পাৰে অক্সিজেন নহলেও হেঁতৰ একো টেনশন নাই তো উইদাউট both the situation they can survive so respiration কথা জানিলো gel characteristics of next আমি জানিব লাগিব যে হেঁতৰ reproduction বিলাক কেনেকুৱা reproduction কেনেকৈ কৰে reproduction যদি কথা পাতা তিনটা বেলেগ বেলেগ টাইপৰ reproduction দেখাব পাৰে এটা হল asexual reproduction এটা হল তোমাৰ vegetative reproduction আৰু এটা হল sexual reproduction আজি ক্লাসটো যে আমি পঢ়ি আছো আজি ক্লাসটো আমি ভালকে যদি বুজি পাও নহয় আমাৰ আহিবলগীয়া টপিক বহুতো ইজি হৈ যাব আমাৰ কাৰণে আহিবলগীয়া তোমালোকে সেলৰ ষ্ট্ৰাকচাৰ পঢ়িবা তাত আমি বহুতো কনসেপ্ট আজি ক্লিয়াৰ কৰিয়ে দিছো গম পাইছানে সো বহুতো বস্তু যেনে নিউট্ৰিশনৰ বহুতো কনসেপ্ট আজি ক্লিয়াৰ হৈ গৈছে তো আজি ক্লাসটো বহুতো ইম্পৰ্টেন্ট হ'ব লাগে তোমালোকৰ কাৰণে হয়নে বাকি কিটা আহিবলগীয়া ক্লাস একেবাৰে ইজি হৈ যাব সো ভেজিটেটিভৰ কথা যদি পাতো ভেজিটেটিভ ৰিপ্ৰডাকচনত আমি বাইনাৰী ফিশনটো দেখো বাইনাৰী ফিশন মানে কি স্যাৰ এতিয়া বাইনাৰী ফিশন মানে কি এটা সেল এটো ব্যাকটেৰিয়া সেল আছে এহেতে এটাৰ পৰা দুটা এনেকে ফালি পেলাই দুটা বনি যায় আকৌ দুটা বনিলে এই নতুন দুটা সেলও তেনেকে বাইনাৰী ফিশন কৰি পেলাই এটাৰ পৰা দুটা বনে তো গম পাইছানে সো এটাৰ পৰা দুটা বনা প্ৰসেসটোকে বাইনাৰী ফিশন মানে হল ফাটি যোৱা সো এটাৰ পৰা যেহেতু দুটা বনিছে বাইনাৰী হয়নে তেনেকে বাইনাৰী ফিশন কৰি যেতিয়া ৰিপ্ৰডাকচন কৰে হেতু ভেজিটেটিভ ৰিপ্ৰডাকচন সো এসেক্সুৱেল ৰিপ্ৰডাকচন কেতিয়া কৰে এসেক্সুৱেল ৰিপ্ৰডাকচন কৰিব যেতিয়া সিচুৱেশন বিলাক মানে নরমাল নহয় যেতিয়া হার্শ কন্ডিশন আহে তেতিয়া ব্যাকটেৰিয়া সেল বিলাকে কি কৰে ফৰ এক্সাম্পল এটো এটা ব্যাকটেৰিয়া সেল এই ব্যাকটেৰিয়া সেলে নিজৰ নিউক্লিয়াছ যোনবিলাক ভাল নিজৰ বস্তুখিনি আছে কি কৰে এন্ডোস্পোৰ বনাই দিয়ে কি বনায় এন্ডোস্পোৰ কিছুমান বনায় স্পোৰ ফৰ্মেশন কৰি দিয়ে এই এন্ডোস্পোৰ বিলাক বহুতো হার্ড সিচুৱেশনতো মৰি নাযায় তুমি যিমান গৰম নিদিয়া যিমান নেকি উতলা পানীত গৰমাই নিদিয়া যিমান হিট নপৰক কিয় টেম্পাৰেচাৰ ডিফাৰেন্স নহক কিয় প্ৰেসাৰ ডিফাৰেন্স এন্ডোস্পোৰ বিলাক হার্শ কন্ডিশনত জিয়াই থাকিব পাৰে আৰু এটো এটা হেঁতৰ জিয়াই থকা টেকনিক ৰিপ্ৰডাকচন কৰা টেকনিক কাৰণ যেতিয়া ব্যাকটেৰিয়া বিলাকে দেখে যে ও নাই মোৰ সিচুৱেশনটো ভাল নহয় সাইডত তো হেঁতে নিজৰ ভিতৰতে কিছুমান এন্ডোস্পোৰ বনাই দিয়ে সেল বিলাকৰ ভিতৰত কিছুমান এন্ডোস্পোৰ বনাই দিয়ে আৰু এন্ডোস্পোৰ বিলাকে ৰেজিষ্ট কৰে সেই হার্শ কন্ডিশনটো তাৰপিছত আকৌ যেতিয়া নরমাল কন্ডিশন হয় এই এন্ডোস্পোৰ বিলাক কি হ'ব জার্মিনেট হৈ যাব আৰু জার্মিনেট হৈ পেলাই সেই ব্যাকটেৰিয়া সেল বিলাক আকৌ জিয়াই থাকিব ওকে সেক্সুৱেল ৰিপ্ৰডাকচনৰ যদি কথা পাতো সেক্সুৱেল ৰিপ্ৰডাকচন আমি তিনটা বেলেগ বেলেগ টাইপ দেখিবলৈ পাওঁ যেনেকৈ এটা হল কনজুগেশন এটা হল ট্ৰান্সফৰমেশন আৰু এটা হল ট্ৰান্সডাকশন ওকে এটা কনজুগেশন কি হয় একদম সিম্পলি কৈ দিছো এটো এটা ব্যাকটেৰিয়া সেল এই ব্যাকটেৰিয়া সেল বিলাকৰ গাত এটা বস্তু থাকে এটো হল পিলাই বুলি কম পিলাই বা পিলাই জি কোৱা এই পিলাই কিছুমানৰ দি নিজৰ ডিএনএ খিনি কি কয় এটা সেলৰ পৰা আনটো সেললৈ ট্ৰান্সফাৰ কৰি দিব পাৰে সো এই এটা সেলৰ পৰা আনটো সেললৈ ট্ৰান্সফাৰ হ'ল নে বস্তুবিলাক সেক্সুৱেল ৰিপ্ৰডাকচন টাইপৰ নিচিনাই হ'ল নে আসলতে সেক্সুৱেল ৰিপ্ৰডাকচন নহয় এটা সেক্স অৰ্গানছ বিলাক নাই বাট ইট ইজ এ টাইপ অফ সেক্সুৱেল ৰিপ্ৰডাকচন ইয়েস তো পিলাই দি কনজুগেশনৰ দ্বাৰা বস্তুবিলাক ট্ৰান্সফাৰ কৰিব পাৰে জিন ট্ৰান্সফাৰ কৰিব পাৰে ট্ৰান্সফৰমেশনৰ যদি কথা কোৱা একো পাইলাছ ইনভলভ নাই ফৰ এক্সাম্পল এটো এটা ব্যাকটেৰিয়া সেল ইয়াৰ ভিতৰৰ ডিএনএ খিনি আছিল কিবা কাৰণত এই ব্যাকটেৰিয়া সেলটো মৰি গল ফাটি চিটি গল তো ইয়াৰ ডিএনএ খিনি কি বাহিৰত এনেকৈ উপঙি আছে সিঙি টিঙি ফাটি আছে যেনিবা হয়নে সাইডত পুৰা এনভায়ৰনমেন্টত গুটে ডিএনএ খিনি আছে এতিয়া ফৰ এক্সাম্পল ইয়াত আৰু এটা ব্যাকটেৰিয়া সেল আছে ফৰ এক্সাম্পল সাইডতে এটো এটা ব্যাকটেৰিয়া সেল আছে এই ব্যাকটেৰিয়া সেলটোৱে এই ডিএনএ খিনি ডাইৰেক্টলি নিজৰ ভিতৰত সুমুৱাই ল'ব পাৰে ইয়েস আৰু সুমালে কি হ'ব ইয়াৰ ডিএনএ যোনখিনি আছিল সেইখিনি ট্ৰান্সফাৰ হৈ গল নে ইয়েস ট্ৰান্সফাৰ হৈ গল আৰু এই নতুন ব্যাকটেৰিয়া সেলটোৱে নতুন ব্যাকটেৰিয়া সেলটো যোনে সেই ডিএনএ খিনি লৈছে হি আগৰ ব্যাকটেৰিয়া সেলটোৰ ডিএনএ খিনি লৈ নিজকে ট্ৰান্সফৰ্ম কৰি দিলে সো হেতু কাৰণে ইয়াক ট্ৰান্সফৰমেশন বুলি কওঁ নেক্সট হল ট্ৰান্সডাকশনটো এটা ইম্পৰ্টেন্ট কনসেপ্ট এই ট্ৰান্সডাকশনত কি হয় ব্যাকটেৰিওফেজ বিলাক ইনভলভ হৈ থাকে ব্যাকটেৰিওফেজেস বিলাক কি স্যাৰ ব্যাকটেৰিওফেজেস বিলাক এনেকুৱা কিছুমান ভাইৰাছ যোনে ব্যাকটেৰিয়া খায় তোমালোকক মই ভাইৰাছ সেকশনটো পঢ়াওতে বহুত ধুনিয়াকে ব্যাকটেৰিওফেজৰ কথা কৈছো কি হয় সিচুৱেশনটো চোৱাচোন সিচুৱেশনটো কি হয় মই বুজাই যদি দিও মই এখিনি মুছি লওঁ
কি হয় সিচুৱেশ্যনটো চাবা দেই ফৰ এক্সাম্পল এইটো এটা সেল আছিলে এইটো এটা ব্যাকটেৰিয়া সেল এইটো এটা ব্যাকটেৰিয়া সেল সাপোজ ধ্যান দিবা ওকে তাৰপিছত এই ব্যাকটেৰিয়া সেলটোৰ ওপৰত আহিলে এইটো এটা ব্যাকটেৰিওফেজ ফেজ বিলাক দেখিবলৈ এনেকুৱা বহুত ডেঞ্জাৰ টাইপৰ আৰু ইয়াৰ ডিএনএ এইটো আছে এই ডিএনএটো ইয়াৰ ভিতৰত সোমাই দিলে এই ব্যাকটেৰিয়া সেলটোৰ ভিতৰত সোমাই দিলে আৰু এই ডিএনএ খিনিৰ লগত এই ব্যাকটেৰিয়া সেলটোৰ মিক্স হৈ গ'ল এই ডিএনএ খিনিৰ লগত এইটোৰ ব্যাকটেৰিয়া ডিএনএ খিনি মিক্স হৈ গ'ল আৰু এই ব্যাকটেৰিয়া সেলটোৰ লগত ইয়াৰ ডিএনএ খিনি মিক্স হৈ ইয়াৰ বহুত ৰেপ্লিকেশন কৰিলে ফৰ এক্সাম্পল ইয়েস এতিয়া কিবা কাৰণত এই সেলটো মাৰি পেলালে ব্যাকটেৰিয়াটোৱে ভাইৰাছটোৱে কি কৰে এই সেলটোক মাৰি পেলালে কি হ'ল ফাটি পেলালে লাইসিস কৰি দিলে ব্যাকটেৰিওফেজটোৱে এই সেলটোক মাৰি পেলালে যেতিয়া মাৰি পেলালে এই সেলটোৰ পৰা লাখ লাখ ব্যাকটেৰিওফেজ নতুন নতুন ওলাব স্যাৰ কাৰণ এই সেলটোৰ ভিতৰত এহেতে ৰেপ্লিকেট কৰিলে নিজৰ ডিএনএ খিনি ইয়েস ডিএনএ খিনি ৰেপ্লিকেট কৰিলে ইয়াৰ লগতে আমাৰ আগৰ ব্যাকটেৰিয়াৰ ডিএনএ খিনিও ইয়াতে কোবাত নহয় কোবাত মিক্স হৈ পেলাই সোমাই আছে তো ইয়াত ৰঙা আৰু বগা দুইটা ডিএনএ থাকিব হয়নে সো সোৱা এতিয়া এই নতুন নতুন পোৱালি বিলাক যে ব্যাকটেৰিওফেজৰ ওলাইছে এটোৱে আকৌ ইয়াক এটেক কৰিব ইয়েস স্যাৰ কৰিব পেলাই যদি ইয়াৰ ভিতৰত সোমাই দিব ইয়াৰ ডিএনএ খিনি ইয়েস ইয়াৰ ডিএনএ খিনি যেতিয়া সোমাই দিব এতিয়া এই ডিএনএ খিনিত কি আছে এই ডিএনএ খিনি আগৰ ব্যাকটেৰিয়া সেলৰ ডিএনএও আছে আৰু নতুন ব্যাকটেৰিওফেজ বিলাকৰো ডিএনএ খিনি আছে মিক্স হৈ আৰু এতিয়া এডাল হল এটো ব্যাকটেৰিয়াৰ ডিএনএ ইয়েস সো এতিয়া কি হ'ব এই ইয়াৰ ডিএনএ খিনিও মিক্স হৈ যাব গুটেইখিনি লগতে সো কি হল আগৰ ব্যাকটেৰিয়াৰ ডিএনএ খিনি ইয়াৰ ব্যাকটেৰিয়ালে ট্ৰান্সফাৰ হ'লনে বাট ট্ৰান্সফাৰ হোৱা সিচুৱেশ্যনটো ইমান সিম্পল নহয় ইয়াৰ মাজত কোন ইনভলভ হৈ আছে ইয়াৰ মাজত ইনভলভ হৈ আছে এই ব্যাকটেৰিওফেজ বিলাক ইয়েস ব্যাকটেৰিওফেজ বিলাক ইনভলভ হৈ আছে ব্যাকটেৰিওফেজে হে ইটো ব্যাকটেৰিয়াৰ ডিএনএ খিনি ইটো ব্যাকটেৰিয়াৰ ডিএনএ লে ট্ৰান্সফাৰ কৰাত হেল্প হৈছে আৰু এই সিচুৱেশ্যনটোক আমি কি বুলি কওঁ ট্ৰান্সডাকশন আই হোপ বস্তুটো কনসেপ্টটো ক্লিয়াৰ হৈছে সো ৰিপ্ৰডাকশন আমি সেই বস্তুখিনি শিকিম সো দিস ওয়াজ অল আমি জেনারেল ক্যারেক্টারিস্টিক্স এই কনসেপ্ট খিনি জানিলে হল এটা তোমালোকৰ যদি নোটস লিখিবলে লাগে সৰু সৰু নোটস কিছুমান মই অলৰেডি দি দিছো তোমালোকে ভিডিওটো পজ মাৰি পেলাই লিখিব পাৰিবা সো বেসিক নেচাৰত কি আছে প্ৰক্ৰিয়টিক অৰ্গানিজম আমি জানিলো লেক নিউক্লিয়াছ নাই মেমব্ৰেন বাউন্ড অৰ্গানিজম নাই ইয়েস ইউনিসেলুলাৰ আৰু মাইক্ৰোস্কোপিক হয় সাইজ ৰেঞ্জ 0.1 to 5 ইন্ডিপেন্ডেন্ট এক্সিস্টেন্স কৰিব পাৰে কেতিয়াবা কলনি হিচাপে থাকে একেলগে বহুতো সেলস লগ লাগি থাকে থুপ হৈ ওকে সেলুলাৰ অৰ্গানাইজেশনত যদি সোৱা ব্যাকটেৰিয়া সেল এটা যদি ভিতৰত সোৱা ব্যাকটেৰিয়া সেল আমি ডিটেইলছত পঢ়িম ব্যাকটেৰিয়া সেল এটাৰ ভিতৰত কি কি পোৱা যায় নিউক্লিয়ড পোৱা যায় নিউক্লিয়ড মানে গম পালে এখিনি ডিএনএ খিনি নিউক্লিয়ড সেল ওয়াল পাবা হয়নে ব্যাকটেৰিয়া সেলৰ ওপৰত কি পাবা সদায় ব্যাকটেৰিয়াৰ সেল ওয়াল পাবা বাট এক্সেপশনটো কি আছিল মাইকোপ্লাজমা ইয়েস স্মলেষ্ট সেল তাত সেল ওয়াল নাথাকে সেল ওয়াল পাম প্লাজমা মেমব্ৰেন দেখিম ইয়েস প্লাজমা মেমব্ৰেন দেখিম সাইটোপ্লাজম পাম সাইটোপ্লাজম সিম্পল সাইটোপ্লাজমটো পাম সাইটোপ্লাজমৰ ভিতৰত ৰাইবোসোমছ বিলাক 70s টাইপ আমি সেলুলাৰ ষ্ট্ৰাকচাৰ যেতিয়া পঢ়িম তাত ডিটেইলছত পঢ়িম টেনচন ল'ব নালাগে ক্যাপসুল স্লাইম লেয়াৰ এখিনি গুটেখিনি আমি পাম ক্যাপসুল স্লাইম লেয়াৰ এই ওপৰৰ সেল ওয়ালটোৱে বনায় গ্লাইকোকেলিক্স পাৰ্ট এটা আছে সেল ওপৰৰ সেল এনভেলপত হেতুৱে ক্যাপসুল আৰু স্লাইম লেয়াৰ বনায় আমি ডিটেইলছত পিল্লি ফিম্ব্ৰি পাম পিল্লি ফিম্ব্ৰি যোনবিলাক মই কৈছো এনেকুৱা পিল্লাই কিছুমান থাকে যোনবিলাক নেকি কনজুগেশ্যনত হেল্প কৰে ফিম্ব্ৰি মানে এনেকুৱা কিছুমান হেয়াৰ লাইক এপেন্ডিক্স থাকে যোনবিলাক নেকি এটাচমেন্টত হেল্প কৰে ইয়েস আৰু ফ্লাজিলা দেখিব পাম এনেকুৱা ডাঙৰ ডাঙৰ নেগুৰ কিছুমান দেখিব পাম এই নেগুৰবিলাকে কি কৰে মুভমেন্টত হেল্প কৰে ব্যাকটেৰিয়া বিলাকৰ মুভমেন্টত হেল্প কৰে ইয়েস সো দিস was cellular organism mode of respiration কথা পাতিলে aerobic respiration mycobacterium example anaerobic respiration clostridium facultative anaerobes E. coli okay nutrition দেখিছানে অটোট্ৰপিক নিউট্ৰিশন অটোট্ৰপিক দুই প্ৰকাৰ হ'ব পাৰে ফটো অটোট্ৰপিক কেমো অটোট্ৰপিক মই এক্সাম্পল দিছিলো হয়নে হেটেৰোট্ৰপিক নিউট্ৰিশন সেপ্ৰোফাইটিক প্যাৰাসাইটিক আৰু সিম্বায়োটিক feed on dead matter parasitic live organism symbiotic মানে যেতিয়া বেলেগৰ লগত মিক্স আপ হৈ পেলাই জিয়া থাকে দুইটা এটা আনটোক হেল্প কৰে habitat ubiquitous মানে সবতে পোৱা যায় soil water air extreme conditions সবতে পোৱা যাব hot springs salt lakes plants আৰু animals ওপৰতো পোৱা যাব some even live inside radioactive waste তো পোৱা যায় যোনটা ৰেডিঅ'এক্টিভ সিচুৱেচন মানুহ মৰি যায় লিভিং অৰ্গানিজম তাতো কিছুমান ব্যাকটেৰিয়া থাকিব পাৰে ৰেডিঅ'এক্টিভ ওয়েষ্ট বিলাক খাই জিয়া থাকে বহুত ডেঞ্জাৰ ইয়েস তাৰপিছত আমি যদি ক্লাসিফিকেশনৰ কথা পাতো ক্লাসিফিকেশন ব্যাকটেৰিয়া ক্লাসিফিকেশন চাৰিটা টাইপৰ হ'ব পাৰে স্পেৰিকেল গুল গুল যদি হয় ব্যাকটেৰিয়া শেপ বিলাক এইবিলাক কোকাছৰ আন্ডাৰত ধৰো
কোকাছ বুলি কওঁ বেচিলাছ মানে ৰড শেপড এনেকুৱা ৰড শেপড বেক্টেৰিয়া বিলাকক আমি কোকাছ বুলি কওঁ বেচিলাছ বুলি কওঁ সৰি কোকাছ হল গোল গোল বিলাক স্পেৰিকেল ৰড শেপড বেচিলাছ স্পাইৰুলাম মানে স্পাইৰেল এনেকুৱা টাইপৰ শেপ বিলাক যদি এনেকুৱা টাইপৰ হয় স্পাইৰুলাম আৰু ভিব্ৰিঅ মানে কি কমা শেপ এনেকুৱা টাইপৰ শেপ বিলাক এনেকুৱা সো বেসড অন দা শেপ মই কি কৈছো বেসড অন দা শেপ বেক্টেৰিয়াৰ আমি ক্লাসিফিকেশন কৰিব পাৰো চাৰি টাইপৰ কি পালো কোকাছ বেচিলাছ স্পাইৰুলাম মানে স্প্ৰিং আৰু ভিব্ৰিঅ কমা শেপ বুজি পালা নেক্সট আমি ক্লাসিফিকেশন আৰু এটা টাইপৰ কৰিব পাৰো গ্ৰাম ষ্টেইনিংৰ আমি লাষ্ট ক্লাছত পঢ়িছিলো হয়নে লাষ্ট ক্লাছ মানে ইন্ট্ৰোডাক্টৰী ক্লাছত পঢ়িছিলো আমি গ্ৰাম ষ্টেইনিংত কি হয় য'ত নেকি যোনবিলাক সেল বিলাক ঠিক হেতে গ্ৰাম ষ্টেইনটো ল'ব পাৰে সো গ্ৰাম পজিটিভ আৰু যোনবিলাকৰ সেল ৱালটো থিন পেপটিডোগ্লাইকেন লেয়াৰ থাকে হেতে নেগেটিভ হেতে গ্ৰাম ষ্টেইনটো ল'ব নোৱাৰে সো বেসড অন দা ষ্টেইনিং অলসো বেসড অন দা ষ্টেইনিং গ্ৰাম ষ্টেইনিংৰ ওপৰত ভিত্তি কৰি আমি বেক্টেৰিয়া বিলাক ক্লাসিফাই কৰিব পাৰো বেসড অন গ্ৰাম পজিটিভ আৰু গ্ৰাম নেগেটিভ বেক্টেৰিয়া দুটা গ্ৰুপ আছে সো এটো হল এখন টেবল সিম্পল যে সেল টাইপ প্ৰোক্যাৰিওটিক হয় সেল ৱাল পেপটিডোগ্লাইকেনেৰে বনা এক্সেপ্ট মাইক্ৰোপ্লাজমা দেখিছেনে সেল ৱাল নাথাকে নিউক্লিয়াছ এবসেন্ট নিউক্লিয়াছৰ বিপৰীতে কি থাকে নিউক্লিয়ইড থাকে ৰিপ্ৰডাকশন মেইনলি বাইনাৰী ফিশন ইয়াৰ উপৰিও বেলেগ বেলেগ ৰিপ্ৰডাকশন দেখিছো আমি হেবিটেট ইউবিকুইটাছ শেপ এইকেইটা বেচিলাছ বেচিলাই কোকাই স্পাইৰুলা আৰু ভাইব্ৰিয়ছ ওকে নেক্সট ক্লাছত আমি টাইপস অফ বেক্টেৰিয়া ডিসকাস কৰিম থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও যদি ভিডিওটো ভাল লাগিলে বস্তুবিলাক শিকি আছা নতুনকে দিবাকটো খুলিছে অলপ অলপ প্লিজ লাইক দ্য ভিডিও শ্বেয়াৰ দ্য চেনেল আৰু যদি নতুন আহিছা প্লিজ সাবস্ক্ৰাইব কৰিবা যদি তোমালোকক নোটছ লাগে ডিগ্ৰী এক্সামত লিখিব পৰাকে অকল এইখন পেপাৰৰ নহয় তোমালোকৰ ফাৰ্স্ট সেমৰ হওক সেকেন্ড সেমৰ হওক যিমান গুৱাহাটী ইউনিভাৰ্সিটি ডিগ্ৰী বেলেগ বেলেগ সেমিষ্টাৰ আছে গোটেইবিলাক পেপাৰৰে তোমালোকে নোটছ পাই যাবা ইউ কেন চেক মাই ৱেবসাইট okhomiyabio.com ডেসক্ৰিপচন লিংক থাকিব তাৰ পৰা গৈ পেলাই এক্সপ্লোৰ কৰিব পাৰা মিট ইন দ্য নেক্সট ক্লাছ বাই বাই